লগতে থাকি বুকুতে কামোৰ মাৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী হয়তো ইমান দিনে কথাষাৰ শুনি আছিলো কিন্তু আজি যেন সেই কথাষাৰ সত্য প্ৰমাণিত হ'ল কিয়নো আজি আছিল জুবিন গাৰ্গৰ শুনানি আজি আদালতত আছিল জুবিন গাৰ্গৰ শুনানি আৰু সেই শুনানিতে আজি আদালতত কেইটামান বিস্ফোৰক কলা অধ্যায় পোহৰলৈ আহিছে জুবিন গাৰ্গৰ যি দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা 2018 চনৰ পৰা দুয়োজনে জুবিন গাৰ্গৰ লগত আছিল আৰু তেওঁলোকে জুবিন গাৰ্গৰ লগত দেহৰক্ষী হিচাপে থাকি যেন লুটিপুটি খাইছিল প্ৰাণৰ শিল্পীগৰাকীক কিয়নো 2018 চনৰ পৰা 2025 চনৰ সেই ছেপ্টেম্বৰ মাহলৈকে দুয়োজনৰে একাউণ্টত জমা হোৱা ধনৰ পৰিমাণ পোহৰলৈ আহিছে তেওঁলোকে 2022 চনৰ জানুৱাৰী মাহৰ পৰা 2025 চনৰ 6 ছেপ্টেম্বৰলৈকে পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা আৰু সেই টকাখিনিৰে 15 লাখ টকাৰ ঋণ লৈছিল পৰেশ বৈশ্যই 18 লাখ টকাৰে তেওঁ সুইপ ক্ৰেডিট লৈছিল ঠিক একেদৰে নন্দেশ্বৰ বৰাৰ একাউণ্টতো জমা হৈছিল 2018 পৰা 2025 লৈকে 45,30,133 টকা কিন্তু ইমানখিনি টকা জমা হোৱাৰ পিছতো সেই টকাখিনি তেওঁলোকে ঘূৰাই দিয়া নাছিল জুবিন গাৰ্গক এই সমগ্ৰ বিত্তীয় খেলিমেলিৰ যি তথ্য পোহৰলৈ আহিছে তাৰ পিছতে সকলোবোৰ আদালতত জমা দিছে আদালতত এই সকলো তথ্য দাখিল কৰাৰ কথাও ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চিত হৈছে আৰু এই টকাৰ লেনদেন যি সামাজিক মাধ্যমত চৰ্চিত হোৱাৰ পিছতে এতিয়া সকলোৰে প্ৰশ্ন উঠিছে আসলতে জুবিন গাৰ্গৰ লগত এওঁলোকে থাকি এনেদৰে টকাৰ লেনদেন বা বিত্তীয় লেনদেন কৰিবলৈ ইমান সাহস ক'ত পালে নে প্ৰতিজনে জুবিন গাৰ্গৰ লগত থকা সেই যিসকল লোক আছিল প্ৰতিজনে এনেদৰে জুবিন গাৰ্গৰ সহজ আৰু সৰলতাৰ সুযোগ লৈ তেওঁৰ ধনৰ লেনদেনৰ লগতে তেওঁক এনেদৰে লুটিপুটি খাইছিল নেকি